বাট এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ। এইটো আত্মা ভগৱানৰ অংশ হয়। কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়। 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। বাট এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ। এইটো আত্মা ভগৱানৰ অংশ হয়। কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়। 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। বাট এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ। এইটো আত্মা ভগৱানৰ অংশ হয়। কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়। 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা।